আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। ৰাতিয়ে কলডিলখিনি বইল কৰি থৈছিলোঁ। এতিয়া ভাবিলোঁ কলডিলখিনি প্ৰথম বনাম, সেয়েহে এইখিনিয়ে ভাবিলোঁ মিক্সিপত পিচি লওঁ। পাতাত পিচিবলৈ সময় লাগিব, সেয়েহে পিছা নাই আৰু অলপ থৈছোঁ পকৰি বনাই খাবলৈ। কলডিলৰ পকৰি খাবলৈ বৰ সোৱাদ লগা হয়, সেয়েহে অলপ থৈছোঁ। এইফালে তেখেতে শ'ল মাছ দুটা আনিছে। এই দুটা পিছে দেখিবলৈ ডাঙৰ আছিলে, ইয়াত ভিডিঅ'ত বহুত সৰু দেখা গৈ আছে, আচলতে ইমান সৰু নহয়, ডাঙৰে আছিলে। আৰু এইফালে কেৰাহী বহাই তেল অলপ গৰম কৰি পিঁয়াজখিনিও ভাজি লৈ আছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম আৰু এইফালে পিঁয়াজখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া অলপ আদা নহৰু দি আছোঁ আৰু আদা নহৰুখিনি দিয়াৰ পিছতো আকৌ অলপ সময় ভাজি ল'লোঁ। তাৰপিছতে পানী অলপ দিছোঁ মছলা পাউডাৰখিনি ব্যৱহাৰ কৰিবলৈ। সোৱাদ অনুযায়ী নিমখ দিলোঁ, জলকীয়া পাউডাৰ, হালধি পাউডাৰ, লগতে জিৰা ধনিয়া পাউডাৰ অলপ মিট মছলাৰ পাউডাৰো দি দিলোঁ। এতিয়া গোটেইখিনি মছলা ভালকৈ মিক্স কৰি লৈ ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে আৰু এই মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। এতিয়া এটা কণী দি দিলোঁ আৰু কণীখিনি ভালকৈ ভাজি লৈ আছোঁ মছলাৰ লগত। 2টা বা 3টা কণী দিলে খাবলৈ বেছি ভাল লাগিলে হয়, পিছে আজি নাছিলে ফ্ৰিজত, সেয়েহে এটাকে দিলোঁ। তাৰপিছত কলডিলখিনিও দি দিলোঁ। এতিয়া অলপ সময় লৈ ভালকৈ লৰাই দি আছোঁ। মই যিহেতু অলপো পানী ব্যৱহাৰ নকৰোঁ, সেয়েহে গেছৰ জুই ল' ফ্লেমত ৰাখি ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে। আকৌ ঢাকনখন আঁতৰাই লৰাই দি আছোঁ। বেছি সময় ৰাখিলে আকৌ তলত লাগি যাব আৰু তলত লাগি গ'লে খাবলৈ ভাল নালাগিব, সেয়েহে অলপ পিছে পিছে ঢাকনখন আঁতৰাই লৰাই দি আছিলোঁ। আৰু এনেকৈ কলডিল বনাই খাবলৈ বহুতেই সোৱাদ লগা হয়। এইফালে আকৌ মই বুট ভাজিবলৈ পেন এখন বহাই দিছোঁ আৰু পিঁয়াজ অলপো ভাজি লৈ আছোঁ। আৰু পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পিছতে মই অলপ আদা নহৰু দি দিলোঁ আৰু আদা নহৰুখিনিও অলপ ভাজি ল'লোঁ। তাৰপিছতে বুটখিনি দি আছোঁ আৰু বুটখিনি দিয়াৰ পিছতো অলপ সময় ভাজি লৈ আছোঁ। এনেকুৱাকৈ বুট ভাজি ল'লে খাবলৈ বেছি ভাল লগা হয়। আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এতিয়া জলকীয়া পাউডাৰ, হালধি পাউডাৰ আৰু জিৰা ধনিয়াৰ পাউডাৰো অলপ দিছোঁ আৰু লগতে মই মিট মছলাৰ পাউডাৰো অলপ দিওঁ। তেনেকুৱাকৈ খাবলৈ ভাল লাগে মোৰ, সেয়েহে অলপ দিওঁ। আৰু এতিয়া মছলাখিনি ভালকৈ ভুনি ল'বলৈ অলপ পানী দি আছোঁ আৰু ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে। এইফালে কলডিলখিনিও ভাজি লোৱা হৈ গৈছে। পিছে কলডিলখিনি ভাজি ল'বলৈ অলপ সময় লাগিছে, খৰধৰকৈ বনাই খালে আকৌ ভাল নালাগে, সেয়েহে অলপ সময় লৈ এনেকুৱাকৈ বনাই খালে বৰ ভাল লাগে। আৰু এইফালে বুটখিনিও ভাজি লোৱা হৈ গৈছে। এইফালে মৰিচা অলপ বাছি লৈছোঁ আৰু মাছ অলপো আছিলে, সেয়েহে এইখিনি তৰকাৰী বনাই ল'লোঁ। আৰু এইফালে এতিয়া আকৌ আটা অলপ মুঠি লৈছোঁ, ৰুটি কেইখনমান বনাই লৈছোঁ। আজি পুৰি নবনাওঁ, আপোনালোকে খাই নে নাই নাজানো, তথাপিও ৰুটিকে বনাই লৈছোঁ। আৰু এইফালে মোৰ গোটেইখিনি বস্তু ৰেডি কৰি লোৱা হৈ গৈছে। এইখিনি ৰুটি মই ঘি দি ভাজি লৈছোঁ। এইফালে জেলেপি আছে, এইফালে নিমকি আছে, লগতে এইফালে বুট ভাজি আছে আৰু এয়া হৈছে ভেদাইলতাৰ বৰা, আৰু এইফালে আছে খেজুৰ, আৰু এইফালে তৰকাৰীখিনি, আৰু এইফালে কলডিলৰ ভাজি। কলডিলৰ ভাজিখিনি পিছে খাবলৈ বৰ সোৱাদ লগা হৈছিলে। আজিৰ ইফতাৰ আমি এনেকৈয়ে কৰিলোঁ। লগতে ভাতো আছিলে, যাৰ যি মন যায় তাকে খায়। মই পিছে ভাত অলপ খাইহে ভাল পাওঁ, তেখেতেও অলপ ভাত খায়। ল'ৰা দুটাই পিছে ভাত নাখায়। ইফতাৰ কৰাৰ পিছত 2 ঘণ্টামান টোপনি গৈছোঁ। তাৰপিছতে উঠি তেখেতক চাহ বনাই দিলোঁ, ময়ো একাপ চাহ খাই ল'লোঁ। তাৰপিছত নামাজ পঢ়ি এতিয়া আকৌ চেহেৰিৰ কাৰণে ৰান্ধিবলৈ গোটেইখিনি বস্তু কাটি বাছি ল'লোঁ। এইখিনি হৈছে লোকেল মুৰ্গীৰ মাংস, আৰু মই যিহেতু আলু নাখাওঁ, সেয়েহে এইফালে পানীলাও অলপ কাটি লৈছোঁ। এতিয়া মই চেহেৰিৰ কাৰণে ৰন্ধা বঢ়া কৰিলোঁ। আজিৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদিহে কোনোবাই নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আল্লাহ হাফিজ।